যোৱা ৩০ বছৰৰ পৰা ১৯৯৬ চনৰ পৰা কলিয়াবৰত আমি আশীৰ্বাদ পাবলৈ সক্ষম হোৱা নাই। আৰু এই ৩০ বছৰ আমি কেৱল মাত্ৰ কলিয়াবৰৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন, কলিয়াবৰৰ যুৱ প্ৰজন্মৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যৰে আমাৰ যি মনোবান ইচ্ছা, সেই ইচ্ছালৈ যোৱা ৩০ বছৰৰ পৰা আমি সাধনা কৰি আছোঁ যে ৰাইজৰ আশীৰ্বাদ পাম। আৰু সেই আশীৰ্বাদ পাবৰ কাৰণে আমি যোৱা কেইটামান ইলেকশ্যনত আমি পৰাজিত হৈছোঁ। তথাপিও আমি কিন্তু আমাৰ আত্মবিশ্বাস হেৰুওৱা নাই। কিয় যে আমাক কলিয়াবৰবাসী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে যে যোৱা ৩০ বছৰত কলিয়াবৰৰ যুৱ প্ৰজন্মই দেখিছে, কলিয়াবৰৰ ককাইদেউসকলে দেখিছে, কলিয়াবৰৰ আই মাতৃসকলে দেখিছে যে কাৰ উন্নয়ন হৈছে, কলিয়াবৰৰ চাৰিটা চুকৰ কি উন্নয়ন হৈছে, কলিয়াবৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ যি জীৱন ধাৰণৰ মানদণ্ড কিমান উন্নত হৈছে এতিয়া বৰ্তমান সকলোৱে জানে। আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কলিয়াবৰ বিধানসভা সমষ্টিৰ ইমূৰৰ পৰা সিমূৰত বাস কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে, প্ৰত্যেকগৰাকী আই মাতৃসকলে আৰু প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ যুৱ যুৱতীসকলে এবাৰ নিশ্চিতভাৱে মন বনাই লৈছে যে এবাৰ পৰিৱৰ্তন নিশ্চিত। কাৰণ যোৱা ২০টা বছৰত যি ধৰণৰ কাম, যি ধৰণৰ প্ৰগতি, একচ্ছত্ৰী ৰাজত্ব দেখিছে ৰাইজে জানে। আজি কলিয়াবৰৰ অঞ্জুক পানী, চালনা, কেলেডিনৰ পৰা আৰম্ভ কৰি আপোনাৰ জখলবন্দা, ৰাঙলু, কুঠৰী, ইফালে আপোনাৰ উত্তৰ পশ্চিম চুলুং, এইবিলাক অঞ্চললৈ আপুনি আহক, আমাৰ পশ্চিমৰ দীঘলীয়াটিৰ ফালৰ ৰধলা ফাললৈ আহক। সমবিকাশ হৈছেনে? আন্তঃগাঁথনিৰ কাম সমভাৱে হৈছেনে? কেৱল মাত্ৰ কেইজনমান ব্যক্তিৰ উন্নয়ন আৰু কেইটামান পৰিয়ালৰ উন্নয়ন হৈছে। কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো নকওঁৱেই। কলিয়াবৰৰ যুৱক যুৱতীসকলে, তেওঁলোকৰ পিতৃ মাতৃসকলে বহুত কষ্ট আৰু ত্যাগ কৰি নিজৰ ল'ৰা ছোৱালীক ভাল ভাল শিক্ষা অনুষ্ঠানত বাহিৰত শিক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে যদিও, কিন্তু তেওঁলোকে নিজৰ ভেটি মাটি বিক্ৰী কৰি হ'লেও ল'ৰা ছোৱালীসকলক উচ্চ শিক্ষিত কৰিছে যদিও আমাৰ এই ল'ৰা ছোৱালীসকল যুৱ প্ৰজন্মই কৰ্মসংস্থাপন পাইছে নেকি? আজি ডিগ্ৰী ডিপ্ল'মা লৈ ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিবলগীয়া হৈছে, অটো কিনি টেম্পো কিনি চলাবলগীয়া হৈছে। আৰু কিছু কিছু যুৱক যুৱতীসকলৰ মাজত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উঠি অহা যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ, মাদক দ্ৰব্যৰ প্ৰয়োভৰ হৈছে। এইবিলাকো কোনে বেপাৰ কৰি আছে? হাতী মানুহৰ সংঘাত দেখা পাইছে ৰাইজে, নিশ্চয় দেখা পাইছে। পাহাৰ পৰ্বত কাটি, পাহাৰ কাটি বনাঞ্চল ধ্বংস কৰি ৰেষ্টুৰেণ্ট, শিলৰ কুঁৱেৰী, ইটা ভাটা নিৰ্মাণ কৰিছে। কোনে নিৰ্মাণ কৰিছে? এই জীৱ জন্তুবিলাক আজি আহি দেউৰীচিলাবন্দাত সোমায়, হাটবৰত সোমায়, ৰধলাত সোমায়, কোঁহৰতোলত সোমায়। কিমান আমাৰ ককাইদেউ বা আই মাতৃসকলৰ মৃত্যু হৈছে, কণ কণ ল'ৰা ছোৱালীয়ে মাতৃহাৰা পিতৃহাৰা হৈছে, আমি দেখি আহিছোঁ নহয়। গতিকে কলিয়াবৰৰ ৰাইজে, কলিয়াবৰৰ AGP কৰ্মীসকল, কলিয়াবৰৰ BJP কৰ্মীসকল আৰু কংগ্ৰেছ কৰ্মীসকলৰ একেই দুৰৱস্থা। ইয়াত কোনো AGP কৰি AGP কৰ্মীসকলৰ, তৃণমূল কৰ্মীসকলৰ সমান সুবিধা, সমান সুযোগ, সমান ব্যৱসায় কৰাৰ অধিকাৰ পাইছে নি? আজি BJP 10 বছৰ আছে, BJP কৰ্মীসকলে ইমান উৎসাহেৰে কাম কৰিছিলে কলিয়াবৰত। আজি BJP কেনেদৰে প্ৰতাৰিত হৈছে ইয়াত? BJP কৰ্মীসকলে এতিয়া কিয় নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰণে ঘূৰিবলগীয়া হৈছে? গতিকে আমি এবাৰ নিশ্চিত যে আমি কলিয়াবৰৰ কংগ্ৰেছ কৰ্মীসকলে যোৱা 30 বছৰৰ পৰা সাধনাত আছোঁ। 30 বছৰৰ পৰা কলিয়াবৰ ৰাইজক আহ্বান জনাই আছোঁ। আৰু এবাৰ নিশ্চিত মা কামাখ্যা ভঁৰাল নামঘৰৰ আশীৰ্বাদত, ঈশ্বৰ আল্লাৰ আশীৰ্বাদত, কলিয়াবৰবাসী সমূহ জনজাতি জনগোষ্ঠীৰ লোকসকলৰ আশীৰ্বাদত আমি কলিয়াবৰত বিপুল ভোটত জয়যুক্ত হ'ম। আৰু কলিয়াবৰত কংগ্ৰেছে এবাৰ সমাদৰ লাভ কৰিব, ৰাইজৰ আশীৰ্বাদ লাভ কৰিব। আৰু মই আপোনালোকৰ জৰিয়তে কলিয়াবৰৰ মোৰ শ্ৰদ্ধাৰ ৰাইজক এটাই আহ্বান জনাম, এটা সুযোগ দিব লাগে, কম্পিটিশ্যন হ'ব লাগে। কোনে কিমান কাম কৰিব পাৰে, কামৰ কম্পিটিশ্যন হ'ব লাগে, তেতিয়াহে কাম কৰিব। জনপ্ৰতিনিধিগৰাকীক যদি একেজনকে দি থাকে, তেওঁতো ভাবিব ময়ে জিকি থাকিম। গতিকে কংগ্ৰেছক এবাৰ জিকালেহে গম পাব, তেতিয়াহে কম্পিটিশ্যনটো হ'ব যে কংগ্ৰেছে ইমানখিনি কাম কৰিছে, AGPয়ে ইমান কৰিছে, BJPয়ে ইমানখিনি কাম কৰিছে। আমি নিশ্চিত আছোঁ, কংগ্ৰেছেই নহয়, এইবাৰ যিসকল লোকক যোৱা 30 বছৰে অসম গণ পৰিষদৰ নিষ্ঠাবান কৰ্মীসকল বিমুখ হ'ল,
যোৱা 10টা বজাত যিসকল শ্ৰদ্ধাৰ বিজেপিৰ কৰ্মীসকল বিমুখ হ'ল তেওঁলোককো মই আহ্বান জনাইছোঁ, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। মান স্বাভিমান নিজৰ লগত ৰাখি হ'লেও এইবাৰ আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আপোনালোকৰ বহুমূলীয়া ভোটটো দিব। কি প্ৰতিশ্ৰুতি দিব আচলতে? চাওক, প্ৰতিশ্ৰুতি দিয়ে ভংগ কৰিবলৈ। মই ৰাইজক কি প্ৰতিশ্ৰুতি দিম? মই কলিয়াবৰৰ সন্তান, মোৰ দায়িত্ব আছে কলিয়াবৰৰ প্ৰতি। মই প্ৰতিশ্ৰুতি নিদিওঁ, মই কাম কৰিম। কলিয়াবৰত যোৱা 30 বছৰ মই নিজে যি দেখিছোঁ কেনেকৈ মানুহবিলাক অৱহেলিত হৈছে। মই দেখিছোঁ মোৰ বন্ধুসকলে কেনেকৈ টেম্পো চলাবলগীয়া হৈছে, BA পাছ MA পাছ কৰি ব্ৰইলাৰ মুৰ্গী ফাৰ্ম খুলিবলগীয়া হৈছে। মই দেখিছোঁ কেনেকৈ মদ খাই কেনেকৈ মাদক দ্ৰব্যৰ কবলত পৰিবলগীয়া হৈছে। কিয় মই প্ৰতিশ্ৰুতি দিম? যদি ভাৰতীয় জাতীয় কংগ্ৰেছে মোক উপযুক্ত ব্যক্তি বুলি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, মই নিশ্চিতভাৱে মই ইয়াত কেৱল মাত্ৰ অসমৰ কলিয়াবৰত মই নৱৰূপত নিৰ্মাণ কৰিবৰ কাৰণে মই মোৰ জীৱনৰ সৰ্বস্ব উজাৰি মই কাম কৰিম। মই প্ৰতিশ্ৰুতি নিদিওঁ। মই কলিয়াবৰ কলেজ কৰ্টুল হাইস্কুলৰ পৰা পঢ়ি ওলাইছোঁ। মোৰ ছাৰে যিদিনা মই BA পাছ কৰিছিলোঁ, স্বৰ্গীয় বিমল বৰা ছাৰে কৈছিলে, তই এটা ভাল মানুহ হৈ বেয়া মানুহৰ সংখ্যা কমাই দিবি। মই ছাৰৰ সেই প্ৰতিশ্ৰুতিহে ৰাখিবলৈ চেষ্টা কৰিম।